Hi guys, good evening guys. Yeah, Bangalore Sunmarks Road হয় Sunmarks Road মেডিকেল ষ্ট'ৰ ইয়াতে আমি মানে ফচিবলৈ এঠাইত যাবলৈ আহিছিলোঁ আমি ব্ৰিগেডত যাবলৈ আহিছিলোঁ মাছ আনিবলৈ যাব নোৱাৰিলোঁ ইয়াত ফচি ৰ'লোঁ এয়া মোৰ বন্ধু আশিষ ইয়াৰ নাম আশিষ হয় বৰষুণ দিছে বহুত মানে ইয়াত ডাঙৰ বৰষুণ দিছে ইয়াৰ কাৰণে যাব নোৱাৰিলোঁ আমি তো তাকে ভাবিলোঁ যে এটা ভিডিঅ'ই বনাই দিওঁ ইয়াক মানে কৈ আছে আমাৰ ৰুমত আছে বন্ধুজনে কৈ আছে ছাতিটো ক'ত থৈছে ছাতিটো পিছে লাগিছে বৰষুণ দিছে না সেইকাৰণে কৈ আছে আৰু যে ছাতিটো মই লোৱা নাই তাতে দুৱাৰ মুখত থৈ দিছিলোঁ তাতে চাই ল যি নহওক বৰষুণ ডাঙৰে হেভি বৰষুণ তাৰপিছত সি লোৱা নাই বুলি ক'লে ছাতিটো বৰষুণ দেখিছেনে গাইজ বহুত ডাঙৰ বৰষুণ গ'লে মানে বৰষুণ বহুত কমেই হয় যেতিয়া হয় মানে বহুত ডাঙৰ বৰষুণ হয় এয়া মেডিকেল ষ্ট'ৰ বন্ধু কেইজনমানো আছে ইয়াতে ফচি ৰৈছে ইয়াত সকলো এখন মেডিকেল ষ্ট'ৰ হয় পিছত আমি মেডিকেল ষ্ট'ৰত ইয়াক মানে ক'লোঁ যে ষ্ট'ৰৰ পৰা এটা লৈ ল কফচিৰাপ এটা লৈ ল তো কাহ হৈ আছে সুধিলোঁ কেনে লাগিছে ভাল লগা বুলি ক'লে কাৰণ বতৰটো বৰষুণ ইয়াৰ মেডিকেল ষ্ট'ৰত আহিলোঁ আমি কৈ আছোঁ বাৰু আণ্টিক কফচিৰাপ এটা লোৱাৰ কাৰণে আণ্টি বুজি পোৱা নাছিল সেইকাৰণে মই এনেকৈ ক'লোঁ তাক যে কফচিৰাপ লাগে আৰু বেছি হৈছে ভাল চাই এটা দিব দিলোঁ আণ্টি সুধিছিল কি কৰোঁ ভিডিঅ' বনাই থকাৰ কাৰণে আণ্টি সুধিছিলে আৰু তাৰপিছত বনাইছোঁ আৰু যি ভিডিঅ'কে বনাই লওঁ হাঁহিছা তাক মলৈ হাঁহি যিয়ে নহওক ক'লোঁ মই ইফালে চা কাহটো বহুত বেছি হৈ গৈছে ইয়াৰ কাহটো কাহি আছে চাহ কাষতে মই কৈছোঁৱেই যে কাহি থাকোঁতে লিভাৰটো ওলাই যাব আৰু কৈছোঁ তাক গাইজ যে নহওক কফচিৰাপটো বৰ্তমান আমি ল'লোঁ দুবাৰকৈ খাব দিছে তাক